हेलो সকলোকে স্বাগতম জনাইছো আজি এটা নতুন ব্লগ ভিডিওত তো ফ্ৰেন্ডছ আজি আমি বৰ্তমান খুমটাই হাগা যিমান বিষয়ববীয়া সকল আছে কৰ্মকৰ্তা সকল আছে আৰ্টছাৰ সকলো আমি যাব ওলাইছো ৰঙাজান আমি বৰ্তমান সাধাৰণ মানুহকেইটা খালে ফুটুককে গৈ ৰাতিয়ে ঘৰৰ পৰা উঠাই আনে মানে আজি কিহৰ দুৰ্বলতাৰ কাৰণে মানে আমাৰ এই বগিজান থানাৰ আৰক্ষী চকী বিষয়া হওক বা প্ৰশাসনে তেওঁক এৰেষ্ট কৰিব পৰা নাই এইটোৱে ডাঙৰ এটা উদ্দেশ্য নে কিবা টকা পইচাৰ লেনদেনতে মানে তেওঁলোকে ব্যস্ত হৈ গ'ল নেকি প্ৰলোভন দি মানে সেইকাৰণে নাই ইয়াত নাই বুলি কৈ আছে মানে গতিকে সেই জবাবখিনি আমাক দিব লাগিব আৰু আজি আমি তেওঁলোকক সময় এটা বান্ধি দিম এই সময়ৰ ভিতৰত তেওঁলোকে যাতে এই জিতেন শইকীয়া বুলি দৃষ্টিকাৰীক তেওঁলোকে মানে কৰায়ত্ব কৰিবই লাগিব অন্যথা আমি ৰোড কাৰ্যসূচী ঘোষণা কৰিম এতিয়া আমি বৰ্তমান সকলোৱে আমি আহি উপস্থিত হৈছোঁ এই থানাৰ ওচৰতে আমি ইয়াৰ কাৰ্যসূচীটো আমি হাতত লৈছোঁ কি কাৰণে মানুহজনক আৰেষ্ট কৰিব পৰা নাই কি কাৰণে একশ্যন লোৱা নাই সেই বিষয়ে আমি জানিবলৈ আহিছোঁ আহি পালোঁ থানাৰ ওচৰতে উল্টাজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন শইকীয়া গ্ৰেপ্তাৰ কৰক উল্টাজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন শইকীয়া গ্ৰেপ্তাৰ কৰক ছাত্ৰীগৰাকী ন্যায় পোৱা নাই আজি ছাত্ৰীগৰাকী মানসিকভাৱে ভাগি পৰিছে কালি যদি ছাত্ৰীগৰাকীৰ মৃত্যু হয় তাৰ সম্পূৰ্ণ জগৰীয়া কিন্তু গোলাঘাট এছপি আৰু ডিচি হ'ব এই কথাটো আমি স্পষ্ট কৰি দিছো হয় তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এছপি ডিচি কোপ কেছ এটা হৈছে আমি আছাম এৰেষ্ট কৰিব লাগে আমি যিমানটো পাৰোঁ ট্ৰাই কৰি আছোঁ কিছুমান টেকনিকেল মিলা নাই কাৰণে হয়তো আমি এৰেষ্ট কৰিব পৰা নাই হঠাৎ পাই যাম গতিকে আমি কেছ এটা হৈছে আমি কেছটো ছল্ভ কৰিবই লাগিব যিহেতু পক্স'এক্টৰ কেছ এৰেষ্ট কৰিব লাগিব ইয়াত কোনো ধৰণৰ বেলেগ কোনো একো কথা হোৱা নাই গতিকে মই এটা কথাই কৈছোঁ আমি যিমান সোনকালে তেওঁক এৰেষ্ট কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ আপোনালোকে আজি যিটো কাৰ্যসূচী লৈ ধৰ্ণা কাৰ্যসূচী লৈ আমাৰ বগিজান থানালৈ আহিছে এইটো আমি অতি মানে গ্ৰহণযোগ্য নহয় বুলি আপোনালোকক কৈছোঁ যিহেতু এইটো যিটো ঘটনা হৈছে সেইটো এটা বিৰাট বেয়া লগা দুখজনক ঘটনা ছোৱালীজনীৰো চাগে কি অৱস্থাত আছে সেইটো তো আমি চবে মই মহিলা হিচাপে বুজিছোঁ আপোনালোকে যি স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী ছাৰলৈ দিছে লগতে আমাৰ উপায়ুক্ত মহোদয়লৈ দিছে মই উপৰোক্ত মহোদয়ক এইখিনি কথা আপোনালোকৰ যিখিনি দাবী আছে মই অতি শীঘ্ৰে জনাম ইয়াৰ পৰা গৈয়ে আৰু লগতে আপোনালোকে অকণমান আস্থা ৰাখিব যাতে পুলিচে যিখিনি মেকানিজিম লগাই আছে তেখেতলোকৰ সেই মেকানিজিমখিনি যাতে তেওঁলোকে ভালমতে কৰিব পাৰে আৰু যাতে তেওঁ দুখী যাতে আৰু সুবিধা নাপায় সুৰুঙা নাপায় যাতে পলাই যাবলৈ ইয়াকে ক'লোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ছাৰ ডিএছপি ছাৰ আৰু বাইদেউক যে আমাৰ আপোনালোকৰ ওপৰত যিটো আস্থা আৰু বিশ্বাস সেই বিশ্বাসক আমি ৰাখি আজি আমাৰ যিটো কাৰ্যসূচীত হয়তো আমি আপোনালোকক হয়তো দুই এষাৰ হয়তো উচ্চ ভাষাৰে হয়তো আমি কৈছোঁ তাৰ কাৰণে আপোনালোকৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী যিহেতু আমি নিজে আমি মানে এনেকুৱা এটা মানে চিটুৱেশ্যনত আছোঁ যিটো নেকি পৰিয়ালবৰ্গই আমাক হেঁচা প্ৰয়োগ কৰি আছে যাৰ কাৰণে আমি বাধ্যত পৰি পেলাই আজি আমি কাৰ্যসূচী কৰিবলৈ বাধ্য হৈছোঁ যিহেতু আপোনালোকে অৱগত যে অহা 26-27 তাৰিখে আমাৰ আঠছা গোলাঘাট জিলা সমিতিৰ অধিৱেশন আছে আৰু সেই অধিৱেশনৰ কামত আমি ইতিমধ্যে ব্যস্ত হৈ আছোঁ তাৰ মাজতেও আমি কাৰ্যসূচী কৰিবলগীয়া হৈছে তাৰ কাৰণে যাতে জিলা প্ৰশাসনে কোনো ভুল নুবুজে আৰু আমাৰ আপোনালোকৰ ওপৰত সম্পূৰ্ণ আস্থাৰ বিশ্বাস আছে যাৰ কাৰণে আমি 1.5 মাহ দিন ৰখিলোঁ আৰু আমি কেইটা দিন ৰখিম যে যাতে দুখী শাস্তি পাওক আমাক ন্যায় লাগে আমি ন্যায় বিচাৰি আহিছোঁ আৰু আমি ন্যায় বিচাৰি যাবলৈ হ'লে আমি প্ৰশাসনৰ ওচৰতে যাব লাগিব আৰু প্ৰশাসনে যদি আমাক ন্যায় নিদিয়ে আমি কাৰ ওচৰত যাম আমিতো নিজে কৰিব নোৱাৰোঁ আৰু এইটো স্বাভাৱিক কথা আমি উত্তেজিত হোৱাটো আৰু সেইটোক যাতে আপোনালোকে ভুল নধৰে ইয়াকে কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰি আজিৰ এই যি আমাৰ ধৰ্ণা কাৰ্যসূচী আছিল সেই কাৰ্যসূচী আমি ইমানতে সমাপ্ত নহয় আমি স্থগিত ৰাখিছোঁ হয়তো পৰৱৰ্তী সময়ত আমি যদি কোনো ধৰণৰ ইয়াৰ পৰা আমি যদি ৰিজাল্ট বা উত্তৰ নাপাওঁ তেতিয়াহ'লে আমি পুনৰ কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম এই কথাটো আপোনালোকক অৱগত কৰি থৈছোঁ আমি আস্থা ৰাখিছোঁ বিশ্বাস আছে আমি ক'বলৈ বাধ্য আমি দেখা নাই কিন্তু সেই যিজন কলংকিত প্ৰধান শিক্ষক জিতেন শইকীয়াক আজিলৈকে কিন্তু গোলাঘাট আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰিব পৰা নাই হয় আজি আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে অসমৰ মুখ্যমন্ত্ৰী যে
যিজন কালপ্ৰিট কলংকিত জিতেন শইকীয়া তেখেতক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰতকৈ কঠোৰ শাস্তি বিহিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু এই ক্ষেত্ৰত বগিজান আৰক্ষী যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছিলে সেই কেছটোৰ সময়ত তেখেত কিন্তু বৰ্তমান ইয়াত নাই তেখেতক বদলীকৰণ কৰা হৈছে আৰু এই কথাটোৰ পৰা আমি উমান পাইছোঁ যে ইয়াত হয়তো কিজানি আৰক্ষী বিষয়ববীয়াই টকা পইচাৰ লেনদেন কৰি জড়িত হৈ এই গোটেই ঘটনাটো গাপ দিয়াৰ এটা চেষ্টা কৰিছে যাৰ কাৰণে আজি 1.5 মাহ উকিলি যোৱাৰ পিছতো কিন্তু এই কালপ্ৰিট শিক্ষকজনক কৰায়ত্ব কৰিব পৰা নাই আৰু ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আৰু লজ্জাজনক কথা গোলাঘাট আৰক্ষীৰ কাৰণে হ'ব নোৱাৰে আৰু ইয়াৰ কাৰণে আমি অসম ছাত্ৰ সন্থাই তীব্ৰ বাকাৰে গৰিহণা জনাইছোঁ আৰু অতি শীঘ্ৰে আমাক আশ্বাস দিছে আৰু এই কেইদিনৰ ভিতৰত যদি দোষী কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি নিদিয়ে তেতিয়াহ'লে অনাগত দিনত আমি ৰাজপথত আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।